নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা হৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গাড়ী ভাঙি চুৰমাৰ কৰা হৈছে। দৃশ্য চাওক, এইদৰে ভাঙি চুৰমাৰ কৰা হৈছে। নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা উভতি আহোঁতেই এইদৰে আক্ৰমণ কৰা হৈছে ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰিছে। ধিঙত এইদৰে আক্ৰমণ কৰা হৈছে প্ৰদ্যুৎ বৰদলৈক। আক্ৰমণকাৰীক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই। 5খনকৈ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। ধিঙৰ খলগুৰি আউটপোষ্টত এজাহাৰ দাখিল কৰিছে প্ৰদ্যুৎ বৰদলৈ। আন এটা খবৰ হৈছে কংগ্ৰেছক লৈ মন্তব্য অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ। কংগ্ৰেছ দলৰ অৱস্থা সাংঘাতিক বেয়া। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দল শূন্যৰ পৰা মহাশূন্য হ'ব। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কোৱা কংগ্ৰেছ দলৰ নেতাবোৰক নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত সংবাদ মাধ্যমে বিচাৰি নাপায়। এইদৰে তেজপুৰত কংগ্ৰেছক লৈ এই মন্তব্য কৰিছে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ভাৰতীয় জনতা পাৰ্টিক লৈ বিজেপিক লৈ খৰব হৈ পৰিছে। ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে অজাপুৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে কৈছে যে বিজেপিয়ে অসমৰ ৰাইজক কৰা অন্যায়ৰ প্ৰত্যুত্তৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত পাব। 21ৰ নিৰ্বাচনত অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰা মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনত পুনৰ ৰাইজক আঁচনিৰ প্ৰলোভন দিছে। এই অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয় যে বিজেপি অসমৰ ৰাইজক যাতে পুনৰ ঠগিব নোৱাৰে, পুনৰ ঠগন দিব নোৱাৰে, তাৰ বাবেই ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে অজাপুৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে 2026ত মুখ্যমন্ত্ৰীৰ চকী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ কথাৰ গ্ৰহণযোগ্যতা নাই। ছেপ্টেম্বৰত কিয় মোৰ বিৰুদ্ধে কৰা তদন্তৰ প্ৰতিবেদন এতিয়াই ৰাজহুৱা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া এইবাৰ সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ হৈছে গৌৰৱ গগৈলৈ এইবাৰ মুখ্যমন্ত্ৰীৰ 3টা ডাইৰেক্ট প্ৰশ্ন। ছেপ্টেম্বৰৰ ভিতৰতে উত্তৰ নিদিলেই লোৱা হ'ব গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা। এই মুহূৰ্তত ডাঙৰ খবৰ গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3টা পোনপটীয়া প্ৰশ্ন। প্ৰথম প্ৰশ্ন, পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা? ইয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক প্ৰথম প্ৰশ্ন কৰিছে, তাৰ উত্তৰ দিব লাগে। দ্বিতীয় প্ৰশ্ন কৰিছে, একবাৰত কৈ দিলেই হ'ব যদি মিছা। ইয়াৰ দ্বিতীয় প্ৰশ্নও কৰিছে যে নামাজ পঢ়িবলৈ গৌৰৱ গগৈয়ে ক'ত শিকিলে? ইয়াৰ দ্বিতীয় প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ, ভাৰতত শিকিলে নে পাকিস্তানত? তৃতীয় প্ৰশ্ন, পত্নীয়ে চাকৰি কৰে ভাৰতত, ধৰ্মহা দিয়ে পাকিস্তানে, পাকিস্তানৰ এজেণ্ট হ'ব লাগিব নে নাই? এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। গৌৰৱ গগৈ সন্তানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নে আন দেশৰ নাগৰিকত্ব? এয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ প্ৰশ্ন কৰিছে, সেইটো উত্তৰ আমাক লাগে। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আন কেতবোৰ ডাঙৰ মন্তব্য কৰা হৈছে। আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছো, গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু ডাঙৰ একশ্যন লোৱা হ'ব বুলি মন্তব্য। আমিনুল ইছলামৰ দৰেই গৌৰৱ গগৈৰ বিৰুদ্ধেও হ'ব একশ্যন যদিহে 3টা প্ৰশ্ন উত্তৰ দিব নোৱাৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মন্তব্য। গৌৰৱ গগৈৰ পৰিয়ালে বছৰ বছৰ ধৰি পাকিস্তানৰ দৰমহা লৈ আছিল, নিজৰ সন্তানকো ভাৰতীয় নাগৰিক বনাব পৰা নাই। গৌৰৱ গগৈলৈ ডাইৰেক্ট 3টা পোনপটীয়া প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ।
নামাজক লৈ প্ৰশ্ন উত্থাপন কৰিছে। দিল্লীত চাকৰি কৰি থকা পাকিস্তানৰ দৰমহাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। গৌৰৱ গগৈয়ে সময় দিলে মই মোৰ সন্তানকো তেওঁৰ ঘৰলৈ পঠাই দিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানে সেনাক সহায় কৰে সংসদত গৌৰৱ গগৈয়ে কৰা প্ৰশ্নই। গৌৰৱ গগৈয়ে উত্তৰ নিদিলে আৰক্ষীয়ে মাতি নি সুধিব লাগিব। আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিব পাৰিলে গৌৰৱ গগৈৰ বিৰুদ্ধেও হ'ব একশ্যন। এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমিনুল ইছলামৰ দৰেই গৌৰৱ গগৈৰ বিৰুদ্ধেও হ'ব একশ্যন। আন এক ডাঙৰ খবৰ হৈছে এবাৰ পঞ্চায়ত নিৰ্বাচনৰ মাজতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ লাহৰীঘাটত। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এবাৰ প্ৰচাৰৰ বাবে বাইক ৰেল উলিওৱা হৈছিল আৰু বাইক ৰেলীতেই প্ৰতিগৰাকী বাইকৰ গৰাকীক 500 টকাকৈ দিয়াৰ প্ৰলোভন দিয়া হৈছিলে আৰু বাইকৰ গৰাকীক ধন নিদিলে অৱশেষত প্ৰাৰ্থীয়ে 500 টকাৰ প্ৰতিশ্ৰুতি দি বাইক ৰেলীলৈ অনা হৈছিল আৰু তাৰ পিছত অৱশেষত 500 টকা দিয়া নাই, ধন নাপাই প্ৰাৰ্থীৰ সমৰ্থকৰ সৈতে মাৰপিটত লিপ্ত হৈছে উত্তেজিত যুৱকসকলে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰজাগাধুৱা জিলা পৰিষদৰ সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী এইগৰাকী সাবিকুন নাহাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী যুৱক। প্ৰচাৰৰ বাবেই উলিওৱা বাইক ৰেলীক লৈ প্ৰচণ্ড মাৰপিট। গুৰুতৰ অভিযোগ উত্থাপন হৈছে 500 টকা দিম বুলি কৈ দিয়া নাই প্ৰাৰ্থীগৰাকী আৰু অৱশেষত মাৰপিটৰ ঘটনা। ৰাজ্যত তথা দেশ জোকাৰি যোৱা আন এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী ব্ৰেকিং। এবাৰ জ্বলি ছাই হৈ গৈছে 150টাতকৈও অধিক বাসগৃহ। 2টাকৈ শিশুৰ মৃত্যু হৈছে। এই মুহূৰ্তত ক'ত এনেধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে, ক'ত এনেধৰণৰ ঘটনা সংঘটিত হৈছে জনোৱাৰ চেষ্টা কৰিছো। প্ৰচণ্ড গৰমৰ মাজতে ভয়ংকৰ কাণ্ড। এবাৰ জ্বলি ছাৰখাৰ হৈ গৈছে 150তকৈও অধিক বাসগৃহ। বিধ্বংসী জুইয়ে প্ৰাণ লৈছে 2 কণমানিৰ। কেইবাডালো প্ৰকাণ্ড গছ ছাই হৈ গৈছে অগ্নিকাণ্ডত। এবাৰ বক্ৰীকাণ্ডত এটাৰ পিছত এটাকৈ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈছে আৰু তাৰ পাছতেই অগ্নিকাণ্ডৰ সূত্ৰপাত বৰ্তমানে অব্যাহত আছে আৰক্ষীৰ উদ্ধাৰ অভিযান। আৰু জুইৰ সূত্ৰপাতৰ পাছতে 26খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈছে আৰু জুই নুমুৱা অব্যাহত ৰাখিছে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুই সূত্ৰপাতৰ প্ৰকৃত কাৰণ। দিল্লীৰ 2টাকৈ স্থানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ পেহেলগাম কাণ্ডৰ পাছতেই দেশৰ 5 লাখ মছজিদৰ ইমামৰ বৃহৎ সিদ্ধান্ত। ভাৰতত কোনো সন্ত্ৰাসবাদীৰ মৃত্যু হলে কোনো ইমামে নামাজ নপঢ়ায় এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰত ভূমিৰ কোনো কবৰ স্থানত কবৰ দিয়াৰ ঠাই দিয়া নহব বুলি উল্লেখ কৰা হৈছে। নতুন দিল্লীস্থিত ইমাম হাউচে জাৰি কৰিছে ফটোৱা। অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ মুৰব্বী উমৰ আহমেদ ইলিয়াছেই সদৰি কৰিছে এই কথা। সন্ত্ৰাসবাদীসকল শয়তান, তেওঁলোকক ধৰ্মৰ দৃষ্টিকোণেৰে চোৱা উচিত নহয় বুলি মন্তব্য। শয়তানৰ সৈতে শয়তানৰ দ্বাৰা ব্যৱহাৰ কৰিব লাগে, মানৱতাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। ভাৰতৰ 5,50,000 মছজিদৰ ইমামলৈ উমৰ আহমেদ ইলিয়াছে দিছে এই বাৰ্তা। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক হৈ ওলাই আহিছে কোটি কোটি ভাৰতীয় মুছলমান। নৰেন্দ্ৰ মোদীক সমৰ্থন জনোৱা হৈছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক হৈ ওলাই আহিছে কোটি কোটি ভাৰতীয় মুছলমান। ভাৰত ভূমিৰ কোনো কবৰস্থানত কবৰ দিয়া ঠাই দিয়া নহব। নতুন দিল্লীস্থিত ইমাম হাউচে জাৰি কৰিছে ফটোৱা। অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ মুৰব্বী উমৰ আহমেদ ইলিয়াছে সদৰি কৰিছে এই কথা। পৰৱৰ্তী ডাঙৰ খবৰ। ভাৰত এৰি দেউলীয়া, পাকিস্তানলৈ যোৱাৰ মন নাই পাকিস্তানীৰ। শেহতীয়াকৈ ঘোষণা কৰা হয় যে অতি শীঘ্ৰেই ভাৰত এৰিব লাগিব পাকিস্তানীয়ে ডেডলাইন বান্ধি দিয়া হৈছিল আৰু ডেডলাইন পাৰ হোৱাৰ পাছতো এতিয়াও দিল্লীত 5,000 পাকিস্তানী। ভাৰত এৰি দেউলীয়া পাকিস্তানলৈ যাবলৈ মন নাই পাকিস্তানীৰ। ডেডলাইন পাৰ হোৱাৰ পাছতো দিল্লীত 5,000 পাকিস্তানী। দিল্লীৰ কেইবাটাও স্থানত লুকাই আছে পাকিস্তানী।
দিল্লীৰ কেইবাটাও স্থানত পাকিস্তানী লুকাই আছে। দিল্লী পুলিচৰ ওচৰতেই 5,000 পাকিস্তানীৰ তালিকা। পাকিস্তানীক বিচাৰি আৰক্ষী আৰম্ভ কৰিছে অভিযান। কোনো কাৰণতেই এটাও পাকিস্তানীক ভাৰতত থাকিবলৈ দিয়া নহ'ব। পাকিস্তানীক দেখিলেই খবৰ দিয়ক আৰক্ষীক।